हेलो एवरीवन गुड मॉर्निंग कि কৰিছে আপোনালোকে মই এতিয়া ৰাতিপুৱাতে টিফিনৰ কথা চিন্তা কৰিব লাগে আগে তেনেকৈ বুলি ভিডিওটো আৰম্ভ কৰি দিলো আৰু তো টিফিনত নিবৰ কাৰণে মই ফলে ডাংবডি লৈছো তো আপোনালোকে চাব ভিডিওটো মই ডাংবডিখিনি কাটি মেলি লওঁ কাৰণ টিফিনটো অকন সোনকালে ৰেডি কৰিব লাগিব মিষ্টাৰ এতিয়ালৈকে উঠা নাই Hi everyone, good morning. Assalamualaikum, namaskar. Welcome and welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু মোৰো ভালে আপোনালোকৰ দুৱাত। বাকি যিসকল নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাব আৰু লগতে সোনকালে চাব পাৰিব গৈ পিনি কৰিবই আৰু বাকি লাইক শ্বেয়াৰ কমেন্ট কৰি জনাব কেনে পালে চাই ভিডিঅ'টো আৰু বলক আমি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ মই টিফিনৰ কাৰণে সবজি ৰেডি কৰিলো এতিয়া খাবৰ কাৰণে মাংস বনাইছিলো হেয়া বনালো বাকি আজি ইমান বেছি ৰ'দ নহয় মানে কালিতকে বহুত বেছি গৰম আছে মানে সো বুজিছেনে মানে সাংঘাতিক ৰ'দ দিছে আৰু আজি বহুত বেছি গৰম হ'ব আৰু দিনতকৈ ইদিনাখন গৰম বেছি বাঢ়ি যাব বুলিহে কৈছে ধৰক কমাৰ একো চান্স নাই বৰ্তমান বাকি কি কৰোঁ আপোনালোক আজিৰ দিনটো দেখাম আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ চাব শেষলৈকে এইফালে আমাৰ এইটো গৰমতে দেখিছেনে ই মানে বিছনাখন ভালকৈ পাৰিবলৈ দিয়া নাই তো সেইকাৰণে তেনেকেই আছেহি বাকী এতিয়া মই এইফালে এয়া সবজি হৈ গ'ল তো এভৰিৱান আমি আহিলো আৰু আহি আইচ কৰি লৈ অহা পানী এতিয়ালৈকে গলি চক নাই শেষ হ'বলৈ হ'ল অলপ আছে তো তাকে আমি মিলাই খাই আছো আৰু লাইটবোৰ নিদো কাৰণ লাইট দিলে যে ইমান বেছি গৰম লাগে নহয় খাইব নোৱাৰি মানে ইমানে গৰম হয় লাইট দিয়াৰ লগে লগে তো সেইকাৰণে লাইট দিয়া নিদো এতিয়া আৰু এটা অফে কৰিম চাগে আৰু এটা অফে কৰি দিম নেকি কিমান আন্ধাৰ আহিছে এতিয়া মই ফ্ৰিজটো তো হে ইমান বেছি গৰম ন আহি কাপোৰে চেঞ্জ কৰিলো মানে লেগিংছটো চেঞ্জ কৰি প্লাজো লোৱা হয় প্লাজো ইয়াত আহি দেখিলো তো আৰাম লাগে মানে তেতিয়া আমাৰ দুদিন আমি হেতে কৰোঁ এতিয়া ধুনীয়াকৈ মুচি মেলি চাফা চাফা কৰি ল'লোঁ এতিয়া ধুনীয়াকৈ তলতে অলপ বহিম ঠাণ্ডা হ'ম তাৰপিছত কি হ'ব নাজানো আৰু কাষ্টমাৰ আছিলে বাৰু আহি আমি কাম কৰিলোঁ আগে তাৰপিছতে এইবোৰ চাফা চাফা কৰা মেলা হয় বাকী লগ পাই থাকিম চাই থাকিব পানী অকণ খাই লওঁ বহুত গৰম মানে ইয়াততো অকণমান ঠাণ্ডাই কিন্তু বাহিৰত মানে ওলাই যাব নোৱাৰি বহুত বেছি গৰম কিন্তু বহুত বেছি মানে তথাপি আমি চাহ খাব নাইৰা আৰু আমি গৰমৰ কাৰণে লাইটবোৰ মানে পুৰা অফ কৰি থৈ দিওঁ কাৰণ লাইট দিবই নোৱাৰি ইমান বেছি গৰম হয় তো আমি এতিয়া তলতে বহি লৈছোঁ চাফা চাফা কৰা হয় ৰাতিপুৱা আহি মচাই হয় যে সদায় তো মুচি মেলি আমি ডাইৰেক্ট আৰু তলতে বহো নহলে অকন বাগৰো কাৰণ কেলে যিটো গৰম ন আজি ফেনৰ বতাহো মানে গৰম আহি গৈছে পুৰা আৰু এফলে চাহ খাবলৈ যাওঁ
চাহ খাওঁ আমি অত গৰম যদি আমি চাহ খাবলৈ নাই এৰা কাৰণ চাহটো খাবই লাগিব গৰম হ'লেও ঠাণ্ডা হ'লে চাহ চাই আৰু বাকী আপুনি 37 গৰম পৰি গ'লে আমাৰ কি হ'ব এনেকৈ হ'লে ইমেজিন কৰা নপৰে ন কি কৰি আছা ভিডিঅ' কৰি আছা ফটো মাৰি আছা হা ভিডিঅ' কৰি আছা নেকি ভিডিঅ' হয় কোৱা ভিডিঅ' কৰি আছে যদি মই কম কিবা কি কৰি আছা জুলি ভিডিঅ' নে ফটো দেখিছেনে গাইজ সিহঁতি একদম কিমান আজিকালি উৎপতীয়া হৈছে এতিয়া পাৰে মানে সিহঁতি দেখিছেনে কিমান মানে সিহঁতৰ উৎপাত ওলাই গৈ যাব ওলাই গ'লে মানে কেলৈ সোমাই ৰাখিবলগীয়া হৈছে তাৰ ভিতৰত কাৰণ কুকুৰাটো পালে নথ'ব আৰু তো সেইকাৰণে মানে ভিতৰতে ৰাখিবলগীয়া হৈছে এইটোৰ পৰা দুবাৰমান ওলাই গৈছে যদি কেনেবাকৈ কুকুৰে পায় সিহঁতক কি কৰিব ঠিকান নাই কিন্তু সিহঁতি ইমানেই মানে সিহঁতি দৌৰা দৌৰি একদম পূৰা খেলিব পৰা হৈছে যে আজি যে কি যে হ'ব দেখি কিবা এটা ভয় লাগিছে গম পাই ন কিবা এটা ভয় লাগি গৈছেগৈ যোৱাকালিৰ পৰা এতিয়া লগ পাইছোঁ গুড মৰ্ণিং গাইজ আশা কৰিছোঁ সকলো ভালে আছে বুলি আৰু ইমান গৰমত যদি কাম নাথাকে ওলাই নাযাবই কাৰণ এতিয়া আমাৰ উপায় নাই যাব লাগিবই সেইকাৰণে যাবলগীয়া হৈছে আৰু নহ'লেতো মই যাবলৈ মোৰ ইচ্ছা নাছিলে অকণমান ভাবিছিলোঁ আজি ঘৰলৈকে যাওঁ নি বুলি কিন্তু ইমান গৰমত মানে কি পাৰ্লাৰত থকাই ভাল নেকি সেই বুলি ভাবোঁ কিন্তু যোৱা টাইমখিনি আমি বহুত কষ্ট পাই যাওঁ এতিয়া এবাৰ ঘৰৰ পৰা যোৱা বা এনেকুৱা কিবা সেইখিনিয়ে বহুত কষ্ট পাই দেখিছে না আজি যোৱাকালিতকৈ ৰ'দ বেছি তো গাইজ এতিয়া মই ফ্ৰেছ হৈ মেলি আহিলোঁ ভাতো বনালোঁ চব্জি বনালোঁ টিফিনৰ কাৰণে আৰু এতিয়া মই যাওঁ ভিডিঅ' দুটামান বনাবলৈ আছে পটাপট বনাই লওঁ চাওঁ কেইটা পাৰোঁ বনাবলৈ তো লগ পাওঁ আপোনালোকক চাই দিওঁ হাই এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আপোনালোক বাৰু কোনে কোনে ইয়েৰিংছ ভাল পায় মই পিছে বহুত ভাল পাওঁ ইয়েৰিংছ তো আজি মই আপোনালোকৰ লৈ আহিছোঁ মোৰ ভাগৰ ইয়েৰিংছ কালেকশ্যন তো ব'লক আপোনালোকক কেইযোৰমান মোৰ ইয়েৰিংছ দেখাওঁ চাওঁ ব'লক কালেকশ্যন আৰু মই ইয়েৰিংছ বাই কৰিছোঁ senseofsale.com পৰা যদি আপোনালোকে ইচ্ছা কৰে বাই কৰিব পাৰে তলত মই ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আৰু যদি আপোনালোকে মোৰ এই কোডটো ইউজ কৰে তেতিয়া 15% ডিছকাউণ্ট পাব তো সোনকালে যাওক অৰ্ডাৰ কৰক আৰু মোক কমেণ্ট কৰি জনাব পিছে মোৰ ইয়েৰিংছ কেইযোৰ কেনেকুৱা লাগিলে তো গাইজ ইমান বেছি গৰম নহয় বাপৰে কি ক'ব মানে কিবা একদম মুখা চুখা নাপাম নিচিনা লাগিছে এতিয়া ইমানেই ৰ'দ বাপৰে আজি মই মুখত একো নাই লগা অকল লিপষ্টিক লগাইছোঁ কাৰণ ইমান গৰমত মানে অলপ মন যোৱা নাই গৰু বুলি কাম কিছুমান কৰি থাকা ন দেখালো এতিয়া কোৱা এতিয়া গুড মৰ্ণিং এভৰিৱান এতিয়া গুড মৰ্ণিঙৰ নিচিনা লগাই নাই চক না দুপৰীয়া নিচিনা লাগিছে একদম 12টা বাজি গ'ল যে 1টা বাজি গ'ল এনেকুৱা নিচিনা লাগিছে বাপৰে গাইজ বহুত গৰম ইমান গৰমত যে একো কৰিবলৈও মন নাযায় পাই আমি যে সদায় ওলাই আহিব লাগে মগজটো বেয়া হৈ যায় অলপ খঙে উঠি যায় কেতিয়াবা সদায় মনে নাযায় আহিবলৈ কেতিয়াবা কেতিয়াবা পাৰ্লাৰ পাওঁগৈ ইয়াতকৈ অকণমান পাৰ্লাৰ ঠাণ্ডাই কিন্তু আজি পাৰ্লাৰটো গৰম হ'ব কাৰণ বাহিৰত যদি ইমান গৰম পাৰ্লাৰটো আজি গৰম হ'ব এচিড থাকিব নোৱাৰো প্ৰব্লেম সেইটো মোৰ গম পায়নে এচিড থাকিলে মোৰ অলপ ভাল নালাগে মানে আমি এচি বা
যেতিয়া বাহিৰত ওলাই আহি যে ৰওঁ যে মই যদি 5 মিনিটৰ এচিড ৰওঁ ন মোৰ মানে একদম ভোকা লাগি যায় মানে যেতিয়া ভিতৰত থকালৈকে থাকে বাহিৰত যে ওলাই আহি সেই গৰমটো মানে মই এডজাষ্ট 1% হ'ব নোৱাৰে সেইকাৰণে মই এচি ওচৰলৈ যাবলৈ মোৰ ভয় লাগিলে নেকি গৰমত থাকি দিম এনেকুৱা নিচিনা হয় আৰু কিন্তু কি ক'ব আৰু বাকী এতিয়া আমি গৈ থাকোঁ বাৰু লগ পাই থাকিম দেই